বিষয়টো আছিল এপেক্স বেংকৰ দুৰ্নীতি। এতিয়া বিষয়টো এতিয়া তাৰ ওপৰত সাংবাদিক নিৰ্যাতন হ'লগৈ। এতিয়া যদি সাংবাদিকসকলে দুৰ্নীতিৰ বিৰুদ্ধে যদি মাত নামাতে তো কোনে মাত মাতিব? আৰু এইটো দায়িত্ব সাংবাদিকৰ যে য'ত দুৰ্নীতি হৈছে, য'ত অভিযোগ আছে, অনিয়ম আছে, সেইবিলাকৰ তদন্ত কৰাটো সাংবাদিকৰ দায়িত্ব। আৰু সাংবাদিকৰ দায়িত্বত আজি পালন কৰাত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাধা দিছে, তেওঁ ভয় ভাবুকি দিছে। গতিকে অগণতান্ত্ৰিক এটা কাৰবাৰ, অসাংবিধানিক এটা কাৰবাৰ। সাংবিধানিক যি আমাৰ ক্ষমতা আছে, সাংবাদিকৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে যি ক্ষমতা আছে, সেই ক্ষমতা হিমন্ত বিশ্ব শৰ্মাই কৰ্তন কৰিব বিচাৰিছে। আমি কংগ্ৰেছৰ পৰা গৰিহণা দিছোঁ আৰু আজিৰ পৰা কালিলৈকে আমাৰ সম্পূৰ্ণ জিলাসমূহত এই ধৰণৰ কাৰ্যসূচী অব্যাহত থাকিব। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থাকিব। আপোনালোকে দেখিছে যে দিলৱাৰ হুছেইন ডাঙৰীয়াক বিনা গোচৰত, বিনা দোষত তেখেতক আটক কৰি, বাৰে বাৰে আটক কৰি তেখেতসকলে হাৰাশাস্তি কৰি আহিছে। আমি লক্ষ্য কৰিছোঁ যে এইখন চৰকাৰে তেখেতসকলে গণতন্ত্ৰৰ চতুৰ্থস্তম্ভ আমাৰ সাংবাদিকসকলৰ মুখ বন্ধ কৰিব বিচাৰিছে। আজি আমি এই চৰকাৰখনৰ যিটো স্বেচ্ছাচাৰিতা, তেখেতসকলৰ যিটো দাম্ভিকতা, তেখেতসকলে যেনেধৰণে আজি সাংবাদিকসকলক নীতিশিক্ষা দিবলৈ গৈছে, তাৰ প্ৰতিবাদ স্বৰূপে আজি আমি শোণিতপুৰ জিলা কংগ্ৰেছে আজি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পুতলিকা দাহ কৰিছোঁ। এইকাৰণে কৰিছোঁ যে এইগৰাকী মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ শাসনত অসমত আজি চতুৰ্থ স্তম্ভ স্খলিত হৈছে। তেখেতসকলক আজি গ্ৰেপ্তাৰ কৰা হৈছে। তেখেতসকলক আজি ভয় ভাবুকিৰে তেখেতে মুখ বন্ধ কৰিব বিচাৰিছে। গতিকে আজি আমি শংকিত হৈছোঁ যে এইখন আমাৰ ৰাজ্যত প্ৰকৃতাৰ্থত ইয়াত গণতন্ত্ৰ আছেনে নাই। আমি ইয়াৰ দ্বাৰা প্ৰতিবাদ কৰি আমি জনাব বিচাৰিছোঁ যে এইগৰাকী মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসমত আজি জনসাধাৰণ নহয়, আজি চতুৰ্থস্তম্ভ সাংবাদিকসকলৰ নিৰাপত্তা নাই। আজি আমি তাৰ প্ৰতিবাদ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।